Hello everyone, welcome back to my channel. আজি মই DIY hand and face pack বনাম তাকে আপোনালোকৰ লগত শেয়াৰ কৰিব আহিছো। I hope আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব। তেনেহলে আহক দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। আপোনালোকে এটো ৰিমেডিয়েল হাতত আৰু মুখত এপ্লাই কৰিলে সানবাৰ্ন ডাষ্টবোৰ আঁতৰি যাব আৰু স্কিনটো ফেয়াৰ গ্লোইং আৰু স্পটলেছ কৰি তুলিব। মুখত যদি স্পট আছে বা বেলেগ কিবা কলা দাগ আছে তাকো আঁতৰোৱাত এটো ৰিমেডিয়েলে হেল্প কৰে। লগতে স্কিনটো যদি গ্লো নাই ডাল হৈ থাকে আৰু ড্ৰাই হৈ থাকে তেতিয়াও এই ৰিমেডিয়েলে বেস্ট কাম কৰিব। সো फ्रेंड्स আহক এটো ৰিমেডিয়েল বনাও আৰু এটা ৰিকুৱেষ্ট আছে ভিডিওটো সম্পূৰ্ণকৈ চাইহে কমেন্ট কৰিব নহলে স্পাম কমেন্ট হৈ যায় আৰু মোৰ কষ্টবোৰ এনে অথলে যাব আৰু লগতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ DIY পেক বনাবলৈ আমাক লাগে মসুৰ দালি যেটো আমাৰ সকলোৰে পাকঘৰত এভেইলেবল থাকে। মই মসুৰ দালিৰ পাউডাৰ অলৰেডি বনাই থৈছো। এইটো পাউডাৰ আপোনালোকে মাৰ্কেটতো কিনিবলৈ পাব। এতিয়া এটা খালি বল লম মানে বাটি এটা লম তাত 2 চামুচ মসুৰ দালি পাউডাৰ এড কৰিম। এতিয়া আমাক লাগিব নেমু। ইয়াত মই নেমু এড কৰিম। নেমুৰ ৰসত হাই এমাউন্টত ভিটামিন সি থাকে আৰু আপোনালোকে জানে ভিটামিন সি এ আমাৰ স্কিন কমপ্লেক্স ইমপ্ৰুভ কৰাত আৰু লগতে নেমুৱে স্কিনত থকা টেন্ট ডাষ্টবোৰ ৰিমুভ কৰাত সহায় কৰে। মই ইয়াত গুল নেমু লৈছো। গুল নেমু সমানকে কাটি লৈ পেলাই তাত আধা নেমুৰ যিমান ৰস ওলাই গুটেইখিনি দি পেলাই ভালকে মিক্স কৰি লম। এটো দুটা ভালকে মিক্স কৰা পিছত এতিয়া আমি ইয়াত দিম কেঁচা গাখীৰ আৰু যদি আপোনালোকে ভাল এফেক্টিভ ৰিজাল্ট বিচাৰে তেনেহলে অলপ দৈও এড কৰিব বাট মই এতিয়া জাস্ট গাখীৰ এড কৰিছো। গাখীৰত হাই এমাউন্টত লেটিক এসিড থাকে কাৰণে আমাৰ স্কিন কমপ্লেক্স ইমপ্ৰুভ কৰে আৰু ময়শ্চাৰাইজিংও কৰে। নাও পেক ইজ ৰেডি। এয়া চাওক পেকটো দেখিবলৈ ইমান ধুনীয়া আৰু ক্ৰিমি হৈ গৈছে। এতিয়া মই এই পেকটো হাতত এপ্লাই কৰি লাইভ ৰিজাল্ট দেখুৱাম। পেক এপ্লাই কৰাৰ আগত হাতটো ভালকে ধুই লব। এতিয়া মই হাতত এনেদৰে এপ্লাই কৰিম লগতে এনেকে মাসাজ কৰিম যাতে হাতত থকা ডেড স্কিন সানবাৰ্ন আঁতৰি যোৱাত হেল্প হওক। फ्रेंड्स এই DIY পেকটো আপুনি কমেও 5-10 মিনিট মান ধুনীয়াকৈ এপ্লাই কৰিব মাসাজ কৰিব আৰু লগতে শুকাবলৈ কাৰণে আপুনি 10-15 মিনিট এনেদৰে হাতত এৰি দিব। फ्रेंड्स এতিয়া দেখুৱাইছো এয়া দেখিছেনে 10-15 মিনিট হৈ গল আৰু এয়া হাতটো ধুনীয়াকৈ শুকাই গল। এতিয়া সাফা পানী দি পেলাই ধুই আহিছো হাতখন আৰু এতিয়া আপোনালোকক দেখুৱাম যে কেনেকুৱা ডিফাৰেন্ট আহি গৈছে মোৰ দুখন হাতত। এখন হাতত এপ্লাই কৰা হাত এখন দেখিছেনে অকমান জিলিকিনি এটা আহিছে মানে অকমান বগা বগা লাগিছে যেটো সানবাৰ্ন বা ডেড স্কিন থাকে সেইখিনি অকমান আঁতৰত হেল্প কৰে। এবাৰ খানিলে সম্পূৰ্ণকৈ ভাল নহয় হেতু সবে জানে। এটো সপ্তাহত এবাৰ হলেও খানিলে তেতিয়া আপুনি ৰিজাল্টটো ভালকে পাব। এয়া চাওক মোৰ এখন হাত আৰু বেলেগ এখন হাতটো দেখুৱাই দি আছো। এয়া দেখিছেনে ৰিজাল্টটো এখন হাত কেনেকা হৈছে আৰু এখন হাত কেনেকা হৈছে চাই লওক নিজে। সো फ्रेंड्स আজিৰ DIY টো কেনেকুৱা লাগিল কমেন্ট কৰি জনাব। যদি ভাল লাগিল শেয়াৰ কৰি দিব। তেতিয়ালৈকে আজি খামৰি মাৰিছো। টিল দেন বাই বাই।